শাস্ত্ৰীয় সংগীত হ'ল সংগীতৰ মূল ব্যাকৰণ প্ৰকৃত শিল্পীৰ বাবে ইয়াৰ প্ৰয়োজন অনস্বীকাৰ্য এই কথা মনত ৰাখি যোৰহাটৰ টিয়কত চলি আছে শাস্ত্ৰীয় সংগীতৰ অনুশীলন এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট চাওঁ হওক ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এক সুকীয়া মৰ্যাদা আছে ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই গীত নৃত্য আৰু বাদ্যৰ অপূৰ্ব সমাহাৰেৰে পৰিপূৰ্ণ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আছে এক অনন্য মাদকতা কিন্তু বৰ্তমান দেখা গৈছে যে আমাৰ নৱপ্ৰজন্ম পশ্চিমীয়া সংস্কৃতিৰ প্ৰতিহে বেছিকৈ আকৰ্ষিত হৈ পৰিছে ভাৰতীয় শাস্ত্ৰীয় সংগীতক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যেৰে বহু সাংস্কৃতিক অনুষ্ঠানৰ প্ৰচেষ্টা চলাই আহিছে তেনে উদ্দেশ্যেৰে সোমবাৰে টিয়কৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান টিয়ক সংগীত বিদ্যালয়ৰ উদ্যোগত টিয়ক জাতীয় বিদ্যালয়ত এক মনোগ্ৰাহী শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হয় ছোটা খেল বৰা খেল সত্ৰীয়া নৃত্য অথবা বাঁহীত শাস্ত্ৰীয় সুৰৰ মূৰ্ছনাত মুখৰিত হৈ উঠে টিয়ক জাতীয় বিদ্যালয় মনোগ্ৰাহী এই অনুষ্ঠানত তবলা তাল আৰু লয়ৰ যাদুৰে উপস্থিত দৰ্শক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে বিশিষ্ট তবলাবাদক ব্ৰিজ কিশোৰ প্ৰসাদে অনুষ্ঠানতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ গীত নৃত্য আৰু বাদ্যৰ অৰ্ধশতাধিক বিষয়ত উপাধি প্ৰাপ্ত শিল্পীক এখন মানপত্ৰ আৰু একোটা ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয় শাস্ত্ৰীয় সংগীতক জনপ্ৰিয় কৰি তোলা তথা যিসকল শিল্পীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰি আহিছে তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে শাস্ত্ৰীয় সংগীত শিক্ষা লাভ কৰিলে আচলতে নৱপ্ৰজন্মৰ কাৰণে বা শিল্প কলা জীয়াই ৰাখিবৰ কাৰণে বা শৈল্পিক মনোভাৱ এটা জাগ্ৰত হ'বৰ কাৰণে এই এনেকুৱা মানে আমি সংগীত শিক্ষা গ্ৰহণ কৰিব লাগে পশ্চিমীয়া সংস্কৃতিয়ে ক্ৰমাৎ গ্ৰাস কৰি আনি মহান ভাৰতীয় শাস্ত্ৰীয় সংস্কৃতিৰ ক্ষেত্ৰখনক বিপদাপন্ন কৰি তোলাৰ সন্ধিক্ষণত টিয়ক সংগীত বিদ্যালয়ৰ এনে পদক্ষেপ নিশ্চয় প্ৰশংসনীয় টিয়কৰ পৰা মৃদুল বৰুৱা নিউজ লাইভ